বাধ্যতামূলক অৱসৰ দিলেই নহ'ব। বিতৰ্কিত ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ বিৰুদ্ধে কৰিব লাগিব তদন্ত। দীৰ্ঘদিনীয়া এই প্ৰতিবাদ, বহুদিনীয়া এই ক্ষোভ নিজৰ ঘৰ সম্পত্তি হেৰুৱাৰ, এই ক্ষোভ চকুৰ সন্মুখতে নিজৰ সপোন চাৰখাৰ হোৱাৰ, এই ক্ষোভ এইজন কলংকিত বিতৰ্কিত ধ্ৰুৱ দত্তৰ বিৰুদ্ধে। ধ্ৰুৱ দত্ত কোনো এলাপেচা মানুহ নহয়। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ৰেঞ্জাৰ এইজন ধ্ৰুৱ দত্ত। শেহতীয়াকৈ এটাৰ পাছত আন এটা ভিডিঅ' ভাইৰেল হৈছিল ধ্ৰুৱ দত্তৰ। কোনোবাটো ভিডিঅ'ত কাঠবালি মাফিয়াৰে দৰদাম কৰি আছিল দত্তই, কোনোবাটো ভিডিঅ'ত কেনেকৈ চোৰাং কাৰবাৰ চলাব লাগে মাফিয়াক বুজাই আছিল দত্তই। অভিযোগো উঠিছিল গুৰুতৰ। উচ্ছেদ চলাবলৈ দি মাফিয়াক সুবিধা কৰি দিয়াৰ অভিযোগ ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ বিৰুদ্ধে। স্থানীয় ৰাইজে দত্তৰ বিৰুদ্ধে বাৰে বাৰে অভিযোগ দিছিল বন বিভাগ চৰকাৰক। উঠি ৰজা বহি ৰজা হৈয়ে দিন পাৰ কৰিছিল বন বিষয়াজনে। ইয়াকে লৈ ধাৰাবাহিক প্ৰতিবাদ কৰিছিল উচ্ছেদিতই। সম্প্ৰচাৰ হৈছিল বাতৰি। তাৰ পাছতে বাধ্যতামূলক অৱসৰ দিয়া হৈছিল ধ্ৰুৱ দত্তক। কিন্তু এই সিদ্ধান্তত মুঠেও সন্তুষ্ট নহয় বান্দৰমাথা অঞ্চলৰ ৰাইজ। কেৱল বাধ্যতামূলক অৱসৰ দিলেই নহ'ব, তদন্তৰ আওতালৈ আনিব লাগে ধ্ৰুৱ দত্তক। ধ্ৰুৱ দত্তৰ দুৰ্নীতিৰ তদন্ত কৰিব লাগে। উচ্ছেদক অবৈধ আখ্যা দি ধ্ৰুৱ দত্তৰ শাস্তি দাবী কৰিলে উচ্ছেদিতই। এইবিলাক মাটি উচ্ছেদ কৰিছে, এইবিলাক পট্টাৰ মাটি, পট্টা একশনীয়া মেদি, এইবিলাক স্কুল ঘাট কলেজ সব আছে, লাইন আছে, জল জীৱন মিছন আছে, থকা সত্ত্বেও এইবিলাক মাটি উচ্ছেদ কৰিছে। ধ্ৰুৱ দত্ত জালি চাৰ্টিফিকেটে দি চাকৰি কৰি কেনে ইয়াতে 9 মাহ চাকৰি কৰিছে, জালি চাৰ্টিফিকেট দি কেনে দি পেলাই এইবিলাক গুণ্ডাগিৰি কৰিছে, উচ্ছেদ কৰিছে আৰু টকাৰ ভাবুকি দিছে, টকা বিচাৰিছিল। তাক তদন্তৰ আওতালৈ আনিব লাগে, তাক গ্ৰেপ্তাৰ কৰিব লাগে, তাৰ জেললৈ যাব লাগে। সেইটো মই আহ্বান জনালো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক। উচ্ছেদিত প্ৰতিবাদকাৰীৰ দাবী, নিজৰ ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে ম্যাদী পট্টা থকা মাটিটো বুলডোজাৰ চলাইছিল ৰেঞ্জাৰ ধ্ৰুৱ দত্তই। উচ্ছেদ চলাই বালি খান্দিবলৈ, কাঠৰ বেপাৰ কৰিবলৈ সুবিধা কৰি দিছিল মাফিয়াক। সেয়ে প্ৰতিবাদকাৰীয়ে হস্তক্ষেপ বিচাৰিছে মুখ্যমন্ত্ৰীৰ। ধ্ৰুৱ দত্তক শাস্তি দিবই লাগিব। সেইকাৰণে আমি সন্তুষ্ট নহয়। ধ্ৰুৱ দত্তক শাস্তি দিব লাগে, তাক তদন্তৰ আওতালৈ আনিব লাগে। আমি কোৰ্টৰ পৰা অৰ্ডাৰ পাই পেলাই ধ্ৰুৱ দত্ত ছাৰক জনাইছিলোঁ, ডিএফও ছাৰক জনাইছিলোঁ, তাৰপৰা ডিচি ছাৰক জনাইছিলোঁ, চাৰ্কেল অফিচাৰক জনাইছিলোঁ। চাৰ্কেল অফিচাৰে কৈছে যে এইবোৰ আমাৰ মাটি, সিহঁতে কৈছে যে এইটো আমাৰ মাটি। কিন্তু আমি জইণ্ট ভেৰিফিকেশ্যন চাইছিলোঁ, কিন্তু জইণ্ট ভেৰিফিকেশ্যন কৰা নাই, নকৰাকৈয়ে ভাঙি দিছে। গতিকে আমি সন্তুষ্ট নহয়। ধ্ৰুৱ দত্তক শাস্তি দিব লাগে, তাক গ্ৰেপ্তাৰ কৰিব লাগে, মাটিবিলাক ঘূৰাই দিব লাগে। এই খুব স্বাভাৱিক, কাৰণ ভিডিঅ'ত স্পষ্ট হৈছিল বহু কথা। ধনৰ বিনিময়ত যে ডাম্পাৰ ট্ৰেক্টৰ JCB চলিবলৈ মাফিয়াক অনুমতি দিছিল ৰেঞ্জাৰে, সেই কথাও স্পষ্ট হৈ আছিল ভাইৰেল হোৱা ভিডিঅ'ত। সেয়ে ৰাইজে বিচাৰিছে এনেকৈ শুকান গাৰে যাতে সাৰি যাব নোৱাৰে বিতৰ্কিত বদনামী বিষয়া ধ্ৰুৱ দত্ত। এই প্ৰতিবাদে কিমান সুফল দেখুৱায় সেয়া নিৰ্ভৰ কৰিব চৰকাৰৰ ওপৰত। লক্ষীপুৰৰ পৰা জহুৰুল ইছলাম, NKTV+।